নমস্কাৰ জনাইছো সকলোকে পুনৰবাৰ মোৰ এই ভিডিঅ'টোলৈকে আজি ভিডিঅ'টো আৰম্ভ কৰিছো ঘৰৰ পৰাই ৰাতিপুৱাই আসলতে আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গম পাইছেই যে আজি আমাৰ সপোন ক্ৰিয়েচনৰ এটা বৃহৎ পদক্ষেপ বা ডাঙৰ পদক্ষেপ বুলিয়ে কৈছো সপোন নৃত্যালয়ৰ আজি শুভ উদ্বোধন অনুষ্ঠান আছে সো এইফালে দেখিছে গাড়ীত খুব সুন্দৰকৈ ইয়া বস্তু কিবা কিবি ভৰাইছো আমাৰ ঘৰৰ পৰা ইয়া নৈবেদ্য চৈবেদ্য গোটেইখিনি এইফালে চানা হত আছে সকলোখিনি জুতিৰিপা আছে জিপেন আছে আমি এতিয়া ইয়াৰ পৰা বস্তুখিনি লৈ যাওঁ আপোনালোকক দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো আজি অনুষ্ঠানবোৰ সো আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আৰু ভাল পাব মই বেছি কথা কৈ নাথাকো কেৱল অংশবোৰ দেখুৱাই যাম আপোনালোকক চাই থাকিব কি আছে ৰিবন সো ইহঁত গাড়ীত আহিল মই স্কুটিখন খুব সুন্দৰকৈ লৈ আহিলো আৰু এইফালে পৰিৱেশটো এতিয়া দেখুৱাইছো দীপেন আৰু মই অলপ আগতীয়াকৈ আহি এইফালে এইখন চন্দ্ৰতাপ লগাই দিলো আৰু এই চন্দ্ৰতাপখনৰ খালি এটা বস্তু এই মাজৰখিনি দেখিছেনে অলপ তলত পিনে আছে এইখিনি আমি ইয়াত এটা ধুনীয়াকৈ বাঁহৰ খুঁটা নতুবা কিবা এটা দি দিম এইখন ওপৰলৈকে গুচি যাব সো এইফালে স্ক্ৰীন দি দিছো এইফালে স্ক্ৰীন দিছো সেইখিনি যাতে দেখা নাপায় আৰু এইফালে লগাই দিছো আৰু এইফালে সাউণ্ড স্পীকাৰ এটা লৈ আহিছো খুব সুন্দৰকৈ যাতে আমাৰ অনুষ্ঠানবোৰ সুকলমে সকলোৱে শুনে সুকলমে হৈ যায় আৰু এইফালে এটা বস্তু দেখুৱাইছো এইফালে সপোন নৃত্যালয়ৰ উদ্বোধনী অনুষ্ঠানৰ এইখন হৈছে বেনাৰ সৰু বেনাৰ এইখন লগাব লাগিব আৰু এইফালে দেখিছে ইয়াতে কিছু সময় পিছতে আমাৰ পুথিপাঠ হ'ব তাতে প্ৰসাদ চৰাখিনি আনি থলো এইখিনি নামঘৰত কিছু সময় পিছতে এইখিনি স্থাপন কৰা হ'ব নৈবেদ্য সো এইটো হৈছে আমাৰ নামঘৰ আমাৰ যেহেতু আজি উদ্বোধক হিচাপে উপস্থিত থাকিব আমাৰ কমলপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বুলি কৈছো দিগন্ত কলিতাদেৱ উপস্থিত থাকিব ঠিক 3:30 বজাৰ লগে লগে আহি পাব এতিয়া সময় প্ৰায় 11টা বাজিছে আৰু 11টা বজাত এতিয়া খুব সুন্দৰকৈ এতিয়া আমাৰ পুথিপাঠ হ'ব তাৰপিছত মাংগলিক কাৰ্যসূচী আৰম্ভ হ'ব সো ইয়াতে এইখন ৰেড কাৰ্পেট দিয়া আছে এমএলএ হেনেকে আহিব আহি এনেকে ইয়াত আহিব আৰু এইখন মঞ্চ হিচাপে আমি বনাম সো দেখিছে বেনাৰখন খিৰিকীত দি দিম আৰু এইফালে কলপুলিখিনি লগোৱা হৈছে ইয়াতে যেহেতু ৰেড ৰিবনডাল দিয়া হ'ব ইয়াতে ফিটা কটা হ'ব সো গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো এতিয়া ইহঁতে বেলুন ফুটাই আছে আপোনালোকে দেখিছে এয়া বিভিন্ন কালাৰৰ আছে খুব সুন্দৰ যেহেতু আমি বেলুনেৰে ডেকোৰেশ্যন কৰিম খুব সুন্দৰকৈ এইবিলাক আমি ডেকোৰেশ্যন কৰিব গৈ আছো সৰুতে আমি এনেকৈ বেলুন কিনিছিলো পূজাৰ সময়ত এই অনুষ্ঠান থাকি বা প্ৰতিষ্ঠান থাকি আয়োজন কৰোঁতে বা আমি কিবা কিবি কৰোঁতে কাম কৰোঁতে হয়তো কিবা পৰিস্থিতি হ'ব পাৰে যদি মাৰ্জনা বিচাৰি এটা আলোচনা বহুত থাকে খুব সুন্দৰকৈ ৰাতিপুৱাৰ ভাগত আমাৰ মাংগলিক কামখিনি হৈ গ'ল আৰু এতিয়া আবেলি সময় প্ৰায় 3:30 বাজিছে আৰু এইফালে মানুহ অহাও আৰম্ভ হৈ গ'ল আৰু আহি আছে আমাৰ সমষ্টিৰ বিধায়ক জনপ্ৰিয় বিধায়ক দিগন্ত কলিতাদেৱ এইফালে ফাইনেলি আহি পেলাই তেখেতক এতিয়া আদৰণি জনাওঁ আৰু তেখেতে কেনেকৈ উদ্বোধন কৰে কি কৰে সকলোবিলাক আৰু কি অনুষ্ঠান আছে সকলোবিলাক আপোনালোকক দেখুৱাই যাম সো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আশা কৰোঁ আপোনালোকে ভাল পাব আৰু এইখন স্কুলত মই কৈছোঁ এইখন স্কুলত আমাৰ বিহু নাচকে আদি কৰি বিহু ঢোল বিহু বাদ্য সকলোখিনি শিকোৱা হ'ব সো আমাৰ ওচৰ পাজৰে খুটাৰকুছিৰ ওচৰ পাজৰে যদি কোনোবা আছে আহিব পাৰে এইখন স্কুলত আমাৰ মাজত কমলপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া উপস্থিত আছে আমি তেখেতক মূলধাৰ মুকলি অনুষ্ঠান কৰাৰ আগতে আমি এখন স্কুলৰ গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছো সম্বৰ্ধনা জনাব আমাৰ সপোন ক্ৰিয়েচনৰ পৰিচালক নিৰ্মাণ ডেকা কিমান বছৰৰ সম্বৰ্ধনা জনাব দুখীয়া শৰ্মাই তাৰ লগতে আমাৰ হিমন্ত মালিয়ে এই নগৰীয়া আমি দিগন্ত কলিতা ডাঙৰীয়া আমাৰ গুৰুবাৰ সকলো কৰিবলৈ আমি অনুৰোধ জনাইছো আমাৰ সপোন ক্ৰিয়েচনৰ আমাৰ সদস্যসকলক সাহায্য কৰিবলৈ আহ্বান জনাইছো আমাৰ আছে
অঞ্চলত এনেকুৱা এজন প্ৰতিনিধি ব্যক্তি আছে যিয়ে গছপুলি বিতৰণ কৰি বিনামূলীয়াকৈ বিতৰণ কৰি আমাৰ মাজলৈ গৌৰৱ কঢ়িয়াই আনিছে, আমাক গৌৰৱিত কৰি তুলিছে। আমি তেখেতক এই জেগাতে এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছো। আদৰণি জনাব মৃন্ময় ডেকাই। আঁতৰাই দিব লাগে ধুনীয়াকে। সপোন নৃত্যালয়ৰ পৰিচালক মৃন্ময় ডেকা ডাঙৰীয়া, প্ৰশিক্ষিকা কৌশিকা শৰ্মা ডাঙৰীয়ানী, এই অঞ্চলৰ সন্মানীয় ৰাইজ, এই সপোন নৃত্যালয় শুভ আৰম্ভণি অনুষ্ঠানৰ যি তেখেতসকলৰ মহান উদ্দেশ্য, কণ কণ শিশুসকলক সমাজ গঢ়াৰ ক্ষেত্ৰত যি ভূমিকা তেখেতসকলে পালন কৰিছে, মই তেখেতসকলক শলাগ লৈছো। অসমীয়া জাতি গঢ়িবলৈ বিহু এটা আমাৰ শৰীৰৰ এক যেনেকে আমাৰ অংগ, বিহু আমাৰ অসমীয়া জাতিৰ এক অংগ হিচাপে আমি সকলোৱে বিবেচনা কৰিব পাৰোঁ আৰু গৌৰৱেৰে আমি বিহু আমি স্বীকৃতি দিবলৈ আমি অসমীয়াই সাজু। সন্মানীয় অভিভাৱকসকল, আজি এই অনুষ্ঠানটো হোৱাত মই বৰ সুখী আৰু মই ইয়াত ইণ্টাৰেষ্টেড। মই মৃন্ময়ৰে দেউতা। মই সৰুৰ পৰা এইবিলাকে ভাল পাইছিলোঁ। নাটক, নিজে নাটক অভিনয় কৰিছিলোঁ, গানো গাইছিলোঁ, এতিয়া এবাৰ লিখিছিলোঁ, গান চান মই লিখিছিলোঁ। এইবিলাকতে মই মনটো নিমজ্জিত হৈ আছিলোঁ আৰু যাৰ ফলত মই হয়তো আৰ্থিকভাৱে অট্টনৈক্য হ'ব নোৱাৰিলোঁ। আমাৰ এই অঞ্চলটো বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰখনত অলপ পিছপৰা মই লক্ষ্য কৰি আছোঁ। আমি যেতিয়া নাটক কৰোঁ আমাক উপহাস কৰে কিছুমানে। এইবিলাক দিশত গ'লে মানুহ যেন বেয়া মানুহ এনে এটা অনুভৱ আমাৰ মানুহবিলাকৰ আছিল। এতিয়া যা নহওক এতিয়া পৰিৱৰ্তন হৈছে, সেই পৰম্পৰাটো নাই। এতিয়া নিজৰ ল'ৰা ছোৱালীবিলাকক সাংস্কৃতিকভাৱে কিছুমান কাম কৰিবৰ কাৰণে অভিভাৱকসকল আগবাঢ়ি আহে। এইটো এটা শুভ লক্ষণ যে মই সকলোকে শুভেচ্ছা জনাইছোঁ যে কণ কণ শিশুসকল ভৱিষ্যতৰ ভাল ভাল শিল্পী হওক, সেইটো মই কামনা কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় আহি যিটো উৎসাহ দিলে তাৰ কাৰণে মই তেখেতক বহুত ধন্যবাদ জনাইছোঁ। এনেকেই চলি থাকিব আৰু সমাজবিলাক পৰিৱৰ্তন হৈ আহি আছে আৰু এতিয়া অসমীয়া মানুহ সমাজখনে কিছু বুজি পাইছে। তেৰালি আমাৰ নিশামণি অচ্যুত ৰাজবংশী, আমাৰ সাংবাদিক অচ্যুত ৰাজবংশী, MTV নিউজৰ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰোঁ। সম্পূৰ্ণ অনুষ্ঠান আমি সপোন ক্ৰিয়েশ্যনৰ সপোন নৃত্যালয়ৰ উদ্দেশ্যৰ কথা আজি এইখিনি মুহূৰ্তত মই ক'ব বিচাৰিছো যে এইটো সুযোগ এটা পাইছো। আচলতে দীপেনে খুব সুন্দৰকৈ অনুষ্ঠানটো আঁত ধৰিছে, ভাল লাগিছে। আৰু কথাটো হ'ল কি, আমাৰ ইয়াত যিমান কেইজন ব্যক্তি জড়িত আছে, এই মাত্ৰ আমাৰ সমীৰণ খুব সুন্দৰ গায়ক হয়, খুব সুন্দৰ কণ্ঠশিল্পী, সেইফালে চানি আহিছে, এইমাত্ৰ উপস্থিত হৈছে। এই সকলোবিলাক হৈছে আমাৰ সপোন ক্ৰিয়েশ্যনৰ সমষ্টি, অৰ্থাৎ আমাৰ সপোন ক্ৰিয়েশ্যনৰ 21জন মেম্বাৰ এইফালে নীলমত আছে, সকলোখিনি আছে। আমাৰ সপোন ক্ৰিয়েশ্যনৰ আগন্তুক যিবিলাক প্ৰজেক্ট আছে, এই প্ৰজেক্টবিলাকত সকলোৱে কাম কৰিম আমি একেলগে। আৰু সপোন ক্ৰিয়েশ্যনৰ সপোন নৃত্যালয়ৰ উদ্দেশ্যটো হৈছে
যে আমি আমাৰ যিখিনি মোৰ গাঁৱৰ ওচৰে পাজৰে অৰ্থাৎ ভোটাৰকুছিৰ ওচৰে পাজৰে যিখিনি গাঁও আছে এই গাঁওখিনিত মই এটা কথা ক'ব বিচাৰিছো অপ্ৰিয়ভাৱে সত্য কথা যে সাংস্কৃতিকভাৱে বহু বেছি পিছপৰা ইয়াৰ ল'ৰা ছোৱালীখিনিয়ে কেতিয়াও আগুৱাই নাহে আৰু অভিভাৱকখিনিয়েও হয়তো পঢ়াৰ পিছত বা একোটা চাকৰিৰ পিছত দৌৰাব বিচাৰে সেইখিনি ল'ৰা ছোৱালীক কেতিয়াবা মন থাকিলেও আগুৱাই নাহে ল'ৰা ছোৱালীখিনিয়ে চ' প্ৰথম কথা অভিভাৱকখিনিৰ এটা ভাল মন লাগিব আৰু এটা কথা সদায় মনত ৰাখিব যে সাংস্কৃতিকভাৱে যিখিনি মানুহ সাংস্কৃতিক এটা মন থাকে সেইখিনি অভিভাৱকৰ ল'ৰা ছোৱালীয়ে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে প্ৰথম কথা আৰু দ্বিতীয় কথা আমি পঢ়া শুনা কৰিব লাগিব আৰু পঢ়া শুনাৰ লগে লগে আনুষংগিক যিবিলাক দিশ আছে কোনোবা হয়তো স্পৰ্টছ লাইনত যাব কোনোবা হয়তো সাংস্কৃতিক লাইনত যাব তেওঁলোকক আগুৱাই দিব লাগে আৰু মুক্তালয় ইয়াত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যটোৱে সেইটো যে আমি কেতিয়াও পইচাৰ পিছত দৌৰা নাই আমি এটা বিজনেছ কৰিবৰ কাৰণে ইয়াত চেষ্টা কৰা নাই আমি সংস্কৃতিক অৰ্থাৎ সাংস্কৃতিক জাগৰণ এটা সৃষ্টি কৰিব বিচাৰিছো সি লাগিলে বিহুৰ ক্ষেত্ৰতে হওক সি লাগিলে অভিনয়ৰ ক্ষেত্ৰতে হওক তো আপোনালোকৰ ল'ৰা ছোৱালীক কেতিয়াও পিছ হুহুকি যাবলৈ নিদিব আগুৱাই অলপ আমাৰ লগত সহযোগিতা আগবঢ়াওক সেইটোৱে কামনা কৰিছো আৰু সপোনক আমি বাস্তৱ অৰ্থাৎ সাকাৰ ৰূপ দিবৰ কাৰণে চেষ্টা কৰিম যিখিনি ল'ৰা ছোৱালী ইয়াত আহে সদায় আশীৰ্বাদ আপোনালোকৰ কাম্য ধন্যবাদ নমস্কাৰ আচলতে মঞ্চখন পালেহে মানে সংলাপ ওলাই ইচ্ছাতে মানে সেনেকে নোলাব জানহক নামৰ বৈজাংগ পাপা বুজাংগ মানে কি জানা তুমি বুজাংগ মানে হলে এটি খাপ সি সারা কাকো চিনি নাপায় আৰু যেতিয়া তাৰ খং উঠিব সারা ফেনাল মেলি দিব ফুস ফুস ফুটি দিব মই যিটো বস্তু ভাল পাওঁ সেইটো বস্তু মই আজৰি আনিম আরে সালা এবারে কম মা কসম কৈছো সালা মোৰ নামে হল বুজাংগ এটা খাওয়া লাগি তেনে খাওয়া লাগি জোৰকে খাওয়া লাগি এনা মেলিয়া বাপৰ মহামহিম চিৰ বাঢ়িছে আমাৰ আদুৰাচি এনে কলো আৰু ক খাব জানানে মই জানো জানো কি কোৱা ঘৰ উৰা ভাত খাই খোৱা ৰাতিপুৱা উঠ বৰমুখতে আপনি কি বললেন আরেকবার পাশে ঘর উড়া ভাত খাচ্ছি খোয়া রাতিপুয়া উত্তর মুহূর্তে মুহূর্তে কিনো গাম আপনার এখানে থাকতেন জীবন অনেক কিছু দেখ ধন্যবাদ স্বামীৰ পূজাৰ কণ্ট্ৰলটো আজি কেইদিনমান আগতে এটি নতুন গীত এটি শুভাৰম্ভ কৰিছে আৰু চলিৰত আছে আমাৰ মাজত সম্বৰ্ধনা জনাব হেমন্ত মালিয়া এতিয়া আমি দুইজনে ডাঙৰ হাত চাবৰ দিব লাগে আৰু দুইজনকে আমি অতি গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছো এইখিনিতে মই অকণমান কথা কৈ ল'ব বিচাৰিছো আমাৰ চানি আৰু সমীৰণ দুইজনে খুব সুন্দৰ মানে মনৰ মানুহ প্ৰথম কথা আৰু দ্বিতীয় কথা দুইজনে ভাল বন্ধু দুইজনে খুব সুন্দৰকৈ ঘৰতে গীত পৰিৱেশন কৰে কেতিয়াবা আৰু চানি দেৱেনে ক'লে চানি ৰিচেণ্টলি এটা গান ৰিলিজ হৈছে অসমৰ ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি লৈছে আপোনালোকে অতি সোনকালে চানি লজ চাবলৈ গৈ আছে অসমৰ ৰাইজৰ আগত ভালকৈ আৰু আমাৰ সমীৰণটো আছে চ' কথাটো হ'ল কি যিহেতু আমাৰ সাউণ্ড চিষ্টেমটো একেবাৰে লিমিটেড এটা বাজেটত বা কমটো পাইছে চ' সেইকাৰণে ইহঁতে গানটো গাব যদিও অকণমান লেগছ থাকিব ড্ৰবেক্স থাকিব চ' যা নহওক বাৰু অকণমান ট্ৰাই কৰিব আপোনালোকৰ আগত ধন্যবাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো লগতে মিন্ময় দীপেন দা সৌৰভ দাস সবকে ধন্যবাদ জনাইছো আৰু সপোন ক্ৰিয়েশ্যন এটি নতুন আশা আৰু নতুন চিন্তাৰে আপোনাৰ মাজলৈ আহি আছে আপোনালোকে যাতে সহযোগ কৰে এই সপোন ক্ৰিয়েশ্যন সপোন নৃত্যালয়ত আপোনালোকে যোগদান কৰক আৰু ভাল কাম কৰিব দাদাহঁতে আৰু দাদাহঁতৰ লগত আমি আছো আৰু আপোনালোকেও সহযোগ কৰিব
চ' এনেকৈয়ে খুব সুন্দৰকৈ দিনটোৰ কাৰ্যসূচীসমূহ সমাপন হ'ল আৰু এতিয়া সামৰণি পৰিবৰ হ'ল। আপোনালোকে দেখিছে সকলো মানুহ গ'ল। এতিয়া লাষ্ট সমিৰণে এয়া গীত পৰিৱেশন কৰি আছিল। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু কথাটো হ'ল কি, সপোন নৃত্যালয়ত আপোনালোকে আহিব পাৰে আপোনালোকৰ ল'ৰা ছোৱালীক লৈ যদিহে বিহুৰ প্ৰতি আগ্ৰহী হয়। চ' আজিলৈ ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় মাগিব বিচাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জনাইছোঁ। ধন্যবাদ। জয় আই অসম। ইয়াৰ লগে লগে আমি আমাৰ আজিৰ এই অনুষ্ঠান সপোন নৃত্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ জমানিত কৰা বুলি ঘোষণা কৰিলোঁ।